Hello everyone, welcome back to our eCohipath e-learning platform. Aji loi ahisu Assam Language and Literature part 6. So my pasta part goal. Pasta part is one I was silent. In the last class we discussed about modern era periods. So modern era is the period is the modern era is the arambho hoy. British arambho ni par the arambho hoy ama modern era. So hetu samoyot যোনখিনি লিটাৰেচাৰ ৱৰ্কছ আছে যোনখিনি সাহিত্য আছে যোনখিনি সাহিত্য কিতাপ আছে সেইখিনি চাৰিটা ভাগত ভাগ হৈছে ঠিক আছে প্ৰথম ভাগটো হৈছে পিৰিয়ড অফ মিছনাৰী লিটাৰেচাৰ এইটো পিৰিয়ড আমি লাষ্ট ক্লাছত পঢ়িলো লাষ্ট ক্লাছত আমি এই পিৰিয়ডৰ বিষয়ে ভালকে খৰচমাই পঢ়িলো ইয়াত আমি অৰুণোদয়ৰ বিষয়ে পঢ়িলো আমি আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে পঢ়িলো সো এইটো পিৰিয়ড শেষ হ'ল আজি আমি কন্টিনিউ কৰিম উইথ হেমচন্দ্ৰ বৰুৱা এণ্ড গুণাভিৰাম বৰুৱা Next class হ'ব জোনাকী যুগ পঢ়িম ইন পাৰ্ট 7 আৰু জোনাকী যুগৰ লগতে প্ৰেজেন্ট ডে পিৰিয়ডটো পাৰিলে পঢ়িলাম ঠিক আছে সো এইটো আমি পাৰিলে এটা ক্লাছত আমি মাৰ্জ কৰি দিম অৰ এলছ উইল বি সেপাৰেটিং ইট ইন টু ক্লাसेस আৰু এইটো শেষ কৰাৰ পাছত যেতিয়া এই তিনটা পিৰিয়ড বাকি আছে না আজি এইটো পঢ়িম তাৰপা এই দুটা থাকিব জোনাকী যুগ আৰু প্ৰেজেন্ট ডে পিৰিয়ডটো শেষ কৰাৰ পাছত এটা ক্লাছ হ'ব অন আছামিজ লিটাৰেচাৰ which will be based on MCQs. So MCQs and Assamese literature will the class have a junto part to me 8 but when the part 10 will go by last part of this series. So aji pohila about Hemchandra Borua and Gunaviram Borua. Kun the timeline to say 1870 AD to 1890 AD. Hemchandra Borua and Gunaviram Borua. The Boruas who created the literature of Assam India period. They aimed to uplift Assamese society through education and social reform. So, এই দুইজন বিশিষ্ট লোক তেওঁলোক social reform লগত বহুত জড়িত হৈ আছিলে আমাৰ সমাজ আছিল আমাৰ সমাজত এটা বহুতখিনি খুব কথা আছিলে সেই কথাখিনি যাতে তেওঁলোকে নাইকিয়া কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে বহুতখিনি কাম কৰিছিলে সো social reformৰ লগত আমাৰ সমাজৰ লগত আমাৰ সমাজখন uplift কৰাৰ ক্ষেত্ৰত তেখেতসকলে বহুতখিনি কাম কৰিছিলে they were pioneers in creating creative literature based on social problems of Assamese people pioneers asile to create creative literature based on the social problems of Assamese people অসমীয়া মানুহসকলৰ মাজত যোনখিনি কথা আছিলে সামাজিক যোনখিনি সমস্যা আছিলে এই সামাজিক সমস্যাখিনিৰ ওপৰত তেওঁলোকে ভিত্তি কৰি তেওঁলোকে লিটাৰেচাৰ কাম কৰিছে বা সাহিত্য লিখিছিলে নাও মই এটা এক্সাম্পল দিনো এতিয়া আমি পাছলে পঢ়িম ৰাম বুলি এখন কিতাপ লিখিছিলে গুণাভিৰাম বৰুৱাই তেখেতে এখন কিতাপ লিখিছিলে ৰাম নৱমী কিতাপখন আছিলে অফ আ লাভ ষ্টৰী আছিলে একচুৱেলি লাভ ষ্টৰী বিটুইন আ উইডো উমেন এগৰাকী বিধৱা মহিলা নৱমী আৰু এজন যুৱক ৰাম সো যুৱকজনৰ নাম আছিলে ৰাম আৰু যোনগৰাকী বিধৱা মহিলা আছিলে তেওঁৰ নাম আছিল নৱমী সো তেওঁলোকৰ মাজত তেওঁলোকে এজন সিজনক ভাল পালে আৰু বিবাহ হ'ব খুজিছিলে বিয়া পাতিব খুজিছিলে বিবাহত আবদ্ধ হ'ব খুজিছিলে কিন্তু সমাজে আপাৰি লোৱা সমাজৰ সমস্যাৰ কাৰণে তেওঁলোকে পলাই যাব লগা হয় আই থিংক লাষ্টত মৃত্যু হৈ যায় কাহিনীটো তেওঁলোকৰ সো সেইটো আলটিমেটলি ৰাম নৱমী ইজ বেছড অন দ্য social evil of widow remarriage এতিয়া বা যোনটো বিধৱাসকলৰ যোনটো ৰিমেৰেজ চিষ্টেম আছে যোনটো এতিয়া আমাৰ সমাজত বৰ্তমান সেইখিনি সমস্যা নাই বাৰু সেইটো সমান আছিলে কাৰণ সো তেনেকুৱা ধৰণৰ সমস্যাবিলাকৰ ওপৰত সামাজিক সমস্যাবিলাকৰ ওপৰত গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাই লিখিছিলে সেইকাৰণে ইয়াত এটা কথা মনত ৰাখিবা তেওঁলোকৰ সাহিত্য তোমালোকে social reforms বা সামাজিক যোনখিনি আপলিফমেন্ট কৰিব লগা আছে সেইখিনি দেখিবা সো মই ভাবিলো আজি ফটো এখনকে লৈ আহো দুইজনৰ সো ইয়াত লিখাই আছে গুণাভিৰাম বৰুৱাৰ পিকচাৰ হয় আৰু ডেফিনেটলি এয়া হেমচন্দ্ৰ বৰুৱা হ'ব হয় না সো এয়া গুণাভিৰাম বৰুৱাৰ পিকচাৰ হয় এয়া হেমচন্দ্ৰ বৰুৱাৰ পিকচাৰ হয় দুইজন দেখাতে বহুত বিশিষ্ট লোকজন নালাগে লাইক হাইলি ইন্টেলেকচুৱেল দে হেভ দ্যাট ব্ৰাইটনেছ ইন দেয়াৰ ফেস মুখতে সেই চমকটো আছে হয় নাই যে দে হাইলি ইন্টেলেকচুৱেল এণ্ড তেওঁলোকে আমাৰ অসমীয়া সমাজৰ কাৰণে বহুতখিনি কৰি গৈছে আমি নিজৰ ইতিহাসত যোনখিনি মানুহ আমাৰ কাৰণে কৈ থৈছে তেওঁলোকৰ কাৰণে আমি সদায় থেংকফুল না চাই লওঁ এবাৰ হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখন বহুত পপুলাৰ হয় সকলোৱে নিশ্চয় জানে পাব্লিছড ইন 1900 ইয়াৰটো মুখস্থ ৰাখি ল'বা published in 1900 the second Assamese dictionary where spellings based on Sanskrit were first introduced second Assamese dictionary হয় এখন যত নেকি spellings based on Sanskrit were first introduced প্ৰথমবাৰৰ কাৰণে spellings based on Sanskrit he also wrote several books so হেমচন্দ্ৰ বৰুৱাই বহুতখিনি কিতাপ লিখিছে ঠিক আছে বহুতখিনি কিতাপ লিখিছে আমি ইয়াত বহুতখিনি ইনক্লুড কৰিছো আৰু আমি আৰু থাকিব পাৰে কিন্তু ম্যাক্সিমাম খিনি ইনক্লুড কৰি দিছো সো যোনখিনি কিতাপ আছে হেমচন্দ্ৰ বৰুৱা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে ইয়াৰ পৰা ধুনীয়াকে পঢ়িব পাৰিবা সো হেমচন্দ্ৰ বৰুৱা বুকস ইনক্লুডেড অসমীয়া ব্যাকৰণ আদিপাঠ অসমীয়া লৰাৰ ব্যাকৰণ আদিপাঠ পাঠমালা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি এটা আছামিজ ফ্ৰেজ হয় নাই বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি গোটেইখন এখন কিতাপৰ নামে হয় কানিয়াৰ কীৰ্তন আছামিজ মেৰেজ চিষ্টেমৰ ওপৰত তেখেতে লিখিছিলে আৰু
পঢ়াশলীয়া অভিধান লিখিছে সো এই গোটেইখিনি তেখেতে লিখিছে এই অভিধান মানে ডিকচনেৰী ঠিক আছে সো এইখন ডিকচনেৰী হয় সো হেমচন্দ্ৰ বৰুৱাই সবতছে ইম্পৰ্টেণ্ট তেখেতৰ কিতাপখনৰ ভিতৰত হ'ল হেমকো যোনখন নেকি 1900 পাব্লিছ হৈছে তাকে বাদ দি এইখিনি কিতাপ লিখিছে ইয়াতে বহুতখিনি আছে এবাৰ ভালকৈ চাই ল'বা আৰু ট্ৰাই টু ৰিমেম্বাৰ যে আমি গুণাভিৰাম বৰুৱাৰ বিষয়ে পঢ়াৰ আগতে আমাৰ যোনটো আসাম স্পেচিফিক কোৰ্স আছে যোনটো লঞ্চ কৰিছে ফৰ প্ৰাইস 1000 rupees 999 সেই আসাম স্পেচিফিক কোৰ্সটোত আমি তোমালোকৰ প্ৰিলিমছৰ কাৰণে যোনখিনি ইম্পৰ্টেণ্ট হয় ৰিগাৰ্ডিং আসাম লাইক আসাম পলিটি হিষ্ট্ৰী এণ্ড অল দ্য টপিকছ যিমানখিনি টপিকছ আছে যোনখিনি আমি পঢ়িব লগা হয় পৰীক্ষাৰ কাৰণে ৰিগাৰ্ডিং আসাম সেই গোটেইখিনি কভাৰ কৰিম আমাৰ এই চেমুৱেল স্যাৰ নিশা মেম ৰিমজিম পাঠক আমি সকলো থাকিম সো এই ক্লাছটো তোমালোকৰ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ হ'ব পিডিএফ দিয়া হ'ব টাইম টু টাইম কোৱেশ্চন ডিসকাস কৰা হ'ব সো এই ক্লাছটো তোমালোকৰ পৰীক্ষা যথেষ্ট আগতীয়াকে শেষ কৰা হ'ব যাতে পৰীক্ষা লৈ ধুনীয়াকৈ ৰিভিজন কৰিব পাৰা পৰীক্ষা আছে আমাৰ 8 জুনত এপিএসসি 8 জুনত আছে তাৰ পৰা যথেষ্ট আমি আগতে ক্লাছটো শেষ কৰি দিম আৰু ক্লাছটো এটা ৰেপিড ৰিভিজন কোৰ্স হয় only designed for your Assam syllabus ঠিক আছে অকল JS5 বা আসামৰ কাৰণে এই কোৰ্সটো আছে সেই কাৰণে তোমালোকৰ যদি আসাম টপিকছ খিনিৰ লগত যদি কিবা ডাউট আছে কিবা ইস্যু আছে তেন্তে this is the perfect class for you in a minimal price of 1000 rupees okay now চাই লওঁ আমাৰ গুণাভিৰাম বৰুৱা also started his literary life in the Orunodai ইয়াত যে কৈছে also started এই কাৰণে কৈছে কাৰণ হেমচন্দ্ৰ বৰুৱা also started in Orunodai তাতো তেওঁ লিখিছিলে কিন্তু গুণাভিৰাম বৰুৱা যথেষ্টখিনি লিখিছিলে So he started his life in the Orunodai. He was among the few Assamese publicists who had formally entered the Brahmo Samaj. যোনটো ৰাজা ৰামমোহন ৰয় যে ব্ৰাহ্ম সমাজ যে আছিলে I think ৰাজা ৰামমোহন ৰয় ব্ৰাহ্ম সমাজটো 1826 হয় মই বছৰ পাহৰিছো কিন্তু মতে 1826 এইটো এস্টাব্লিশ কৰা হৈছিলে I might be wrong okay so ৰাজা ৰামমোহন ৰয় এস্টাব্লিশ কৰা ব্ৰাহ্ম সমাজত তেখেতে যোগ কৰিছিলে ফৰ্মেলি যোগ কৰিছিলে ঠিক আছে আৰু ইয়াতে এটা কথা কৈ যাওঁ তেওঁলোকৰ যোনবিলাক তোমাৰ পৰীক্ষাত জানিব লাগে গুণাভিৰাম বৰুৱা was a very staunch supporter of widow remarriage remarriageৰ কাৰণে তেখেতে বহুতখিনি কাম কৰিছিলে কি কৰিছিলে মই সমুকে কম এনে ইন্ডিয়ান লেভেলত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে উইডো ৰিমেৰেজৰ কাৰণে বহুতখিনি কাম কৰিছিলে তেনেকৈ আমাৰ অসমৰ লেভেলত গুণাভিৰাম বৰুৱাই উইডো ৰিমেৰেজৰ কাৰণে বহুতখিনি কাম কৰিছিলে ইনফেক্ট গুণাভিৰাম বৰুৱাৰ ফাৰ্ষ্ট ৱাইফৰ মৃত্যুৰ পাছত তেখেতে ৰিমেৰি কৰিছিলে আকৌ বিয়া পাতিছিলে এগৰাকী বিধৱা মহিলা যাৰ নাম আছিলে বিষ্ণুপ্ৰিয়া দেৱী তেখেতৰ ছেকেণ্ড ৱাইফ বিষ্ণুপ্ৰিয়া দেৱী এগৰাকী বিধৱা মহিলা হয় আৰু তেখেতৰ যোন জীয়েক আছিলে স্বৰ্ণলতা দেৱীক সেইটো সময়ত কি আছিলে একচুৱেলি যোনটো সময় তেওঁলোক হয় দেট টাইমত মানে ওমেনৰ ইমানচিপেশ্যন ওমেনৰ এম্পাৱাৰমেণ্ট ওমেন্স এডুকেশ্যন যেনেকৈ আজিকালি ওমেন এডুকেশ্যন কাৰণে বহুত স্কিমছ আছে হয় নাই তেতিয়া তেনেকুৱা নাছিলে চ' তেতিয়া তেনেকুৱা ছাপৰ্টো কৰা নহয় যে ওমেনসকলক আপুনি পঢ়িবলৈ বাহিৰত পঠাটো বহুত ডাঙৰ কথা তেনেকুৱা সময়ত স্বৰ্ণলতা দেৱী হৈছে ডটাৰ অফ গুণাভিৰাম বৰুৱাই নিজৰ জীয়েক স্বৰ্ণলতাক কলকাতাত পঢ়াবলৈ পঠাইছিলে আৰু তাতে তেওঁ থাকি মেলি পঢ়িছিলে আৰু তেনেকুৱা ধৰণৰ এটা সময় তেনেকুৱা ধৰণৰ এটা সমাজ সেইটো সময়ৰ সমাজত তেনেকে ছোৱালীজনী বাহিৰলৈ পঢ়াবলৈ পঠাটো এটা বহুত criticize কৰিবলৈ কথা বুলি কোৱা হয় like they were criticized so গুণাভিৰাম বৰুৱা could understand those issues সেইকাৰণে তেওঁ নিজৰ জীয়েকক বাহিৰলৈ পঠাইছিলে নিজে এগৰাকী বিধৱা বিয়া পাতিছিলে আৰু তেওঁৰ জীয়েক স্বৰ্ণলতা দেৱী আৰু তেওঁৰ ছেকেণ্ড ৱাইফ বিষ্ণুপ্ৰিয়া দেৱী তেখেতসকলে কিতাপো লিখিছিলে আৰু গুণাভিৰাম বৰুৱাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলে লাইক কাইণ্ড অফ ইম্প'জ কৰিছিলে কিতাপখিনি পাব্লিছ কৰক চ' কিতাপখিনি পাব্লিছ কৰা তেওঁলোকে কিতাপ লিখিছিলে বহুতখিনি বস্তু লিখিছিলে কবিতা চবিতা লিখিছিলে কিন্তু পাব্লিছ কৰা নাছিলে সমাজৰ ভয়ত বাট গুণাভিৰাম বৰুৱা gave them the courage to publish them so ইয়াতে এটা কথা মনত ৰাখিব এইটো তোমালোকৰ প্ৰিলিমছতকৈ বেছি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰিলিমছত আজিকালি যোনটো ইন ডেপথ কুৱেশ্যন সোধে লাইক ষ্টেটমেণ্ট বেছটো একদম ভিতৰৰ কথা সুধি দিয়ে সেইকাৰণে দৰকাৰ হয় কিন্তু মেইনছত একচুৱেলি গুণাভিৰাম বৰুৱা যিকোনো পাৰ্চনেলি বিষয় ইম্পৰ্টেণ্ট সেইকাৰণে মই কৈ থলো ইয়াতে যে গুণাভিৰাম বৰুৱাই সমাজৰ কাৰণে কি কৈছিলে উইডো ৰিমেৰেজ ওমেন্স এডুকেশ্যন এই গোটেইখিনি কাৰণে কৰিছিলে চ' এক্সাম্পলটো মই দি গলো ঠিক আছে আৰু প্ৰিলিমছত যদি ইন ডিটেইলছ আহে ইন ডেপথ আহে গুণাভিৰাম বৰুৱাৰ বিষয়ে আই এম চিয়ৰ কাৰো ক'তো ভুল নহয় গুণাভিৰাম wrote a number of tracts for children published under the heading লৰা বন্ধু so লৰা বন্ধুৰ আন্ডাৰত তেখেতে বহুতখিনি চিলড্ৰেন টেক্সট লিখিছে লৰা বন্ধুখন কিন্তু পাব্লিছ হৈছিলে অৰুণোদয় মেগাজিনখনত লৰা বন্ধু পাব্লিছ হৈছিলে লৰা বন্ধু was also named as the first children's magazine লৰা বন্ধুক ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন বুলি কোৱা হৈছে যোনখন নেকি এডিট কৰিছিলে তেখেতৰ পুত্ৰ কৰুণাভিৰাম বৰুৱা গুণাভিৰাম বৰুৱাৰ পুত্ৰ কৰুণাভিৰাম বৰুৱাই এডিট কৰিছিলে লৰা বন্ধুখন যোনখন তেখেতে পাছলৈ এখন চিলড্ৰেন মেগাজিন হিচাপে পাব্লিছ কৰা আৰম্ভ কৰি দিলে The first social drama in Assamese Ram Navami নাটক প্ৰথমখন সমাজৰ কাৰণে লিখা এখন ড্ৰামা যোনখন হৈছে ৰাম নৱমী নাটক so নাটক মানে ড্ৰামা ঠিক আছে
was written by Gunabhiram in 1857 and published as a book in 1870. So 1870 এখন কিতাপ হিচাপে ৰামনৱমী কিতাপখন পাব্লিছ হৈছে কিন্তু তাৰ আগতে এখন নাটক হিচাপে প্ৰেজেন্ট কৰা হৈছিলে 1857ত মই ৰামনৱমী কাহিনীটো অলৰেডি ক'লো যে ৰাম এজন যুৱক আছিলে নৱমী এগৰাকী বিধৱা মহিলা আছিলে দে ফেল ইন লাভ বাট সমাজে একচেপ্ট নকৰা কাৰণে দে হেড টু ডাই so ৰামনৱমী was the first social drama published as a book in 1870 but as a drama as a natak it was published in 1857 আৰু 1857ত জ্ঞান পদ্ৰায়ণী সভাও এষ্টাব্লিছ কৰা হৈছিলে জ্ঞান পদ্ৰায়ণী সভা মই এটা লিখি দিওঁ জ্ঞান পদ্ৰায়ণী সভা এষ্টাব্লিছ কৰাতে এজন ফাউণ্ডাৰ হৈছে গুণাভিৰাম বৰুৱা সেইকাৰণে মই লিখি দিছো বিকজ এই ইয়েৰটো 1857তে একেটা বছৰতে একচুৱেলি জ্ঞান পদ্ৰায়ণী সভা আৰু আমাৰ ৰামনৱমী নাটকখন একেটা বছৰতে আৰম্ভ হৈছিলে In 1887, he published an Ahom Buronji. So Ahom Buronji লিখিছিলে published 1887 which went on to become a school textbook. আসলে স্কুলত পঢ়াইছিলে এই অসম বুৰঞ্জী কঠিন শব্দৰ ৰহস্য ব্যাখ্যা কঠিন শব্দৰ ৰহস্য ব্যাখ্যা এখন হিউমাৰাছ ৱৰ্ক হয় ফানি কমেডি এখন কিতাপ হয় বা বৰুৱা পাব্লিছড পোষ্টমাছলি মানে এখন মৃত্যুৰ পাছত পাব্লিছ হৈছে 1912 চনত নামটো হৈছে কঠিন শব্দৰ ৰহস্য ব্যাখ্যা He published and edited the short-lived but hugely influential literary journal Ahom Bandhu. Now, এটা মানে কথা কওঁ prelims কাৰণে তোমালোকৰ magazines হৈ গ'ল newspaper হৈ গ'ল বহুত important হয় ঠিক আছে বহুত important we'll try to bring classes on that also as well so মনত ৰাখি ল'বা এতিয়া সেইকাৰণে ভালকে মনত ৰাখি ল'বা যে অসম বন্ধুখন পাব্লিছ আৰু এডিট কৰিছিলে গুণাভিৰাম বৰুৱাই পাব্লিছ কৰিছিলে এডিট কৰিছিলে পাছলে বেলেগ বেলেগ বিশিষ্ট ব্যক্তি জড়িত হৈছিলে অসম বন্ধুৰ লগত অসম বন্ধু পাব্লিছ হৈছিলে 1885ত 1885 to 1886 so এবছৰ চলিলে short lived হয় but influential হয় এই অসম বন্ধু মেগাজিনখন ঠিক আছে so that was all about গুণাভিৰাম বৰুৱা and হেমচন্দ্ৰ বৰুৱা in the next class আমি পঢ়িম about জোনাকী যুগ the age of romanticism ক্লাছ বিশেষ কৰা আগতে আমাৰ যেটো আসাম স্পেসিফিক কাৰেন্ট এফেয়াৰ্স আছে যোনটো আমি লঞ্চ কৰিছো for price of 199 rupees ইমান কম নহয় আপোনালোকৰ আসাম কাৰেন্ট এফেয়াৰ্স কতো আপোনালোকে নাপাব so কারেন্ট এফেয়ার্স বিশেষ অসমৰ কারেন্ট এফেয়ার্স পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কাৰণ যদি আপুনি প্ৰিভিয়াছ পেপাৰ চাই এপিএসসি তেন্তে মন কৰিব যে যোনবিলাক অসম ৰিলেটেড কোৱেশ্চন আছে অসমৰ লগত জড়িত যোনবিলাক প্ৰশ্ন আছে সেইবিলাক আলটিমেটলি সেই কারেন্ট এফেয়ার্সৰ পৰাই অনা হৈছে ঠিক আছে কারেন্ট এফেয়ার্সৰ লগত কোৱেশ্চনখিনি জড়িত হৈ আছে সেই কারেন্ট এফেয়াৰ্সৰ নিউজটা আছে কাৰণে সেই কোৱেশ্চনটো তাৰ পৰাই সোধা হৈছে যেনেকৈ মই আগতে কৈছিলো এটা এক্সাম্পল কৈ দিছো যোৱাবাৰ ৱেটলেণ্ডছৰ সোধা গৈছিলে যে কোনটো বিল কোনটো জেগাত আছে সোধা গৈছিলে মেটচ দ্য ফলোইঙত আছিলে সেই বছৰ উৰ্পদ বিল আৰু খুন বিল যথেষ্ট নিউজত আছিলে সেইকাৰণে পৰীক্ষাৰ প্ৰশ্নত উৰ্পদ বিল আৰু খুন বিল আছিলে ঠিক আছে সো আসাম কাৰেন্ট এফেয়াৰ্স ইজ ভেৰি ইম্পৰ্টেন্ট আই ক্যান গিভ মাল্টিপল এক্সাম্পলস আৰু ইয়াত এটা আউট সুবিধা দিয়া হৈছে যে ৰেজিষ্টাৰ নাও পে লেটাৰ আপোনালোকে এতিয়া ৰেজিষ্টাৰ কৰি পাছলে পে কৰিব পৰা অপচনটো দিয়া হৈছে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ দুটাহে বেছিভাগ আমাৰ লাইভ ক্লাছে হয় কিন্তু ৰেকৰ্ডেড ক্লাছো থাকিব লগতে মান্থ ওয়াইজ পিডিএফ থাকিব মাহে প্ৰত্যেক বছৰ পিডিএফ দিয়া হ'ব সৰি প্ৰত্যেক মাহে পিডিএফ হ'ব প্ৰত্যেক মাহে মানে কি এটা কথা কৈ দিওঁ এটো নহয় যে আমি এপ্ৰিল মাহটো পঢ়ালে এপ্ৰিল মাহটো পিডিএফ এখন দিম এনেকুৱা নহয় আমি যোৱা বছৰ জানুৱাৰী পঢ়াই আছো 2024 জানুৱাৰীৰ পৰা 2025 মে লৈকে পঢ়াই আছো সো 2024 জানুৱাৰী মাহৰ পিডিএফ দিয়া হৈছে ফেব্ৰুৱাৰী মাহৰ পিডিএফ দিয়া হৈছে অলৰেডি মাৰ্চৰ হপফুলি দিয়া হৈছে সো আমি তেনেকৈ চলাই আছো ঠিক আছে প্ৰত্যেক মাহৰ লাইক ইয়াত যে কৈছে মান্থ ওয়াইজ পিডিএফ সেইটোৱে কৈছে যে যোনটো মান্থৰ পঢ়া হল সেই মান্থটোৰ পিডিএফটো দিয়া হ'ব ঠিক আছে appropriate diagrams figures থাকিব practice question থাকিব doubt clearing session থাকিব so যদি doubts থাকে তেতিয়া আমি এটা session পাতি নিম যদি জয়েন কৰা নাই হাই টাইম এতিয়া জয়েন কৰি লওক বিকজ ইমান দেৰি হৈ গৈ থাকিব যেন দেৰি কৰি থাকিব ইমান আপোনালোকে দেৰি হ'ব ৰেজিষ্টাৰ নাও পে লেটাৰ যদি আছে তো চিন্তা নাই আৰু আজি ক্লাছটো যদি পিডিএফ লাগে তেনে পিডিএফ পাই যাব আপোনালোকে আমাৰ ই কৰিপাটো টেলিগ্ৰাম চেনেলটো যোনটো চেনেলৰ লিংক ইয়াত মই দি দিছো এইটো স্ক্ৰীনশ্বট লওক গুগলত যাওক তাত নিজৰ কেমেৰা লেন্সটো খুলক তাৰ পৰা সেইটো ক্লিক কৰক এণ্ড you'll be joining the group ঠিক আছে সো ইয়াত পাই যাব আপোনালোকে পিডিএফটো ক্লাছটো শেষ কৰিছো ভাল পালে যদি লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব and stay tuned for your next upcoming Assam literature class thank you